নমস্কাৰ মৰমৰ ছাত্ৰছাত্ৰীসকল, এইটো ভিডিঅ'ত আমি অনুশীলনী 4.3 কুৱেশ্যন 4ৰ পৰা আমি আৰম্ভ কৰিম। আগৰ ভিডিঅ'ত আমি 3 7লৈকে কৰিছিলোঁ। এতিয়া আমি 4 নম্বৰটো চাম। 4 নম্বৰটো কি কৈছে চোৱা। এখন মহানগৰৰ টেক্সিৰ ভাড়া এনেধৰণৰ, টেক্সিৰ বিষয়ে আলোচনা কৰি আছে। প্ৰথম কিলোমিটাৰৰ ভাড়া 8 টকা। তাৰ পিছৰ আমি প্ৰথমতে এটা ৰুট আঁকিলোঁ। ৰুটৰ জৰিয়তে কৰাত আমাৰ সুবিধা হ'ব। প্ৰথমতে আমি ৰুট আঁকো। চোৱা, প্ৰথম কিলোমিটাৰত এইটো যে 1 কিলোমিটাৰ হয়, কিমান কৈছে 8 টকা। পিছত কি কৈছে চোৱা, আৰু তাৰপিছত দূৰত্ব ভাড়া হ'ল প্ৰতি কিলোমিটাৰত 8 টকা, আৰু তাৰপিছত দূৰত্ব ভাড়া হ'ল প্ৰতি কিলোমিটাৰত 5 টকা। আৰু তাৰপিছত যিমানেই কিলোমিটাৰ বাঢ়াই গৈ থাকিবা তুমি 5 টকা কৰি দি যাব লাগিব। 5 টকা 5 টকা 5 টকা 5 টকা হা। পিছত কি কৈছে চোৱা, অতিক্ৰম কৰা দূৰত্ব x কিলোমিটাৰ আৰু মুঠ ভাড়া y টকা বুলি ধৰি এই তথ্যৰ ভিত্তিত এটা ৰৈখিক সমীকৰণ, প্ৰথমতে মই সমীকৰণ এটা বনাবলৈ দিছে আৰু লেখ সংগ্ৰহ কৰা। আমি এইটো পিছত যাম। প্ৰথমতে আমি এটা সমীকৰণ বনাবলৈ চেষ্টা কৰোঁ। এটা ৰৈখিক সমীকৰণ আমি এতিয়া বনাম। সমীকৰণ বনাবলৈ আমাৰ চলক y আৰু y যে আছে এইটো ধৰি লৈ পেলাই আমি এটা সমীকৰণ বনাম। প্ৰথমতে আমি ৰুটটোলৈ মন কৰিম। চোৱা কি কৈছে, প্ৰথমতে ধৰা হ'ল আমাৰ কি ধৰি ল'বলৈ কৈছে, অতিক্ৰম কৰা দূৰত্ব মানে মুঠ দূৰত্ব x কিলোমিটাৰ ধৰি ল'বলৈ কৈছে। আমি লিখিম মুঠ অতিক্ৰম কৰা দূৰত্ব x কিলোমিটাৰ, আৰু কি ধৰি ল'ম, আৰু এটা y ধৰি লৈছে মুঠ কি কৈছে, মুঠ ভাড়া। মুঠ ইমান দূৰত্ব আমি অতিক্ৰম কৰিলে মুঠ ভাড়া হয় y টকা। মুঠ অতিক্ৰম কৰা দূৰত্ব ভাড়া, মুঠ অতিক্ৰম কৰা নহ'ব, মুঠ ভাড়া অনলি। মুঠ ভাড়া আমাৰ কি আছে y টকা। মুঠ টকা ইমান y টকা। তেন্তে ইয়াৰ পৰা আমি কি সমীকৰণটো কেনেকৈ বনাম চোৱা। প্ৰশ্নমতে আমি কি দিম, প্ৰশ্নমতে দি পেলাই মই সমীকৰণটো বনাই আছোঁ। প্ৰশ্নমতে আমাৰ মুঠ দূৰত্ব কিমান x কিলোমিটাৰ। এতিয়া এই ৰুটটোলৈ মন কৰা। টোটেল আমি ৰুটটো কি ধৰিছোঁ, মুঠ দূৰত্ব কিমান ধৰিছোঁ x কিলোমিটাৰ। ইয়াৰ পৰা এইখিনি দূৰত্ব কিমান ধৰিছোঁ x কিলোমিটাৰ। চোৱা, এইখিনি আমি কি ধৰিলোঁ গোটেইখিনি x কিলোমিটাৰ। তেন্তে এইখিনি গোটেইখিনি x কিলোমিটাৰ হ'লে এইখিনি অনলি এইখিনিৰ দূৰত্ব আমি জানো কেই টকা লাগিব 8 টকা। 1 কিলোমিটাৰ 8 টকা লাগিব। কিন্তু এইখিনি কিমান দূৰত্ব আমি নাজানো। এইখিনি যদি গোটেইকেইটা আমি x ধৰি লৈছিলোঁ, সেইকাৰণে ইয়াৰ পৰা 1 কিলোমিটাৰ বাদ দিয়া, এইটো টকাটো ডিফাৰেঞ্চ আছে, সেইকাৰণে আমি এইটো বাদ দিছোঁ, বেলেগ আছে। ইয়াৰ পৰা ইয়াৰ দূৰত্ব কিমান হ'ব, এইখিনি আছিলে x কিলোমিটাৰ, তেন্তে এইখিনিৰ পৰা এইখিনি হ'ব x কিলোমিটাৰ -1 কিলোমিটাৰ। এইটো হ'ব x -1 কিলোমিটাৰ। ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব আমাৰ টোটেল দূৰত্ব কি আছে 8 টকা, আৰু এইখিনি 5 টকা কৰি পূৰণ কৰিলে টকাটো এনেকৈ হিচাপ হৈ যাব, আৰু কি হয় 1 কিলোমিটাৰ প্লাছ x -1 কিলোমিটাৰ, টোটেল x কিলোমিটাৰ। তেন্তে চোৱা, প্ৰশ্নমতে আমাৰ কি কৈছে x কিলোমিটাৰ মানে কি কৈছিল 8 টকা। প্ৰথমতে আমি কি কৰিব লাগিব, 8 টকা যোগ কৰিব লাগিব, টকাটো যোগ কৰিব 8 টকা প্লাছ এইখিনি আমাৰ কি আছিলে, এইখিনি দূৰত্ব। প্ৰথমতে এইখিনি দূৰত্ব দিম x -1, ইয়ালৈ কি পূৰণ কৰিলে 5 টকা, মানে গোটেইখিনি আমাৰ 5 টকা দি পূৰণ কৰিম। এইখিনি টকা কিমান লাগিছে আমাৰ 5 টকা ইনটু যিমান দূৰত্ব অতিক্ৰম কৰিছোঁ সেইটো মাল্টিপ্লাই কৰিলেই ইয়াৰ পৰা কিমান টকা লাগিব আমাৰ সেইটো যোগ হৈ যাব। ইয়াত ইকুৱেল টু আমাৰ টোটেল ভাড়া কিমান y টকা। এতিয়া আমি কি পাই গ'লোঁ, ইয়াৰ পৰা আমি সমীকৰণ পাই যাম। তাৰ পৰা আমি এতিয়া কুৱেশ্যন হয় মেইন কথা এইখিনি বুজিলে পিছৰখিনি আমি আগতে কেনেদৰে পিছত লেখ অংকন কৰে সেইটো আমি বুজি আহিছোঁ। মেইন কথা এইখিনি বুজিলেই তোমাৰ চব হৈ যাব। এইখিনি বুজিবৰ কাৰণেতো ক'লোৱেই যে এইখিনি 1 কিলোমিটাৰত 8 টকা, এইখিনি হ'ল x, আৰু x কিলোমিটাৰৰ পৰা আমি 1 কিলোমিটাৰ বাদ দিলোঁ, x -1 কিলোমিটাৰ। ইমান কিলোমিটাৰ 1 কিলোমিটাৰ 5 টকা হ'লে গোটেই কিলোমিটাৰ কিমান কিলোমিটাৰ আমি নাজানো, জানো কি x -1 কিলোমিটাৰ, সেইকাৰণে লগত মাল্টিপ্লাই কৰি দিলোঁ আৰু যোগ কৰি দিলোঁ, টোটেল আমাৰ ভাড়া ওলাই গ'ল। এতিয়া আমি সমীকৰণটো উলিয়াবলৈ চেষ্টা কৰিম। এতিয়া চোৱা 8 + 5x লগত এবাৰ -1 লগত পূৰণ হ'ব, 5x অনলি 5 ইনটু -1 5 ইকুৱেল টু y। এতিয়া চোৱা -5 আৰু +8 গুচি গ'লে কিমান 3,
5x টো আগত লৈ আহোঁ 5x মাইনাছ প্লাছৰ 3 মাইনাছৰ 5 গুচি গ'লে প্লাছৰ 3 আৰু এইফালে কি আছিল ইকুৱেল টু y আৰু এটা লাইন লিখি দিওঁ 5 of x y টো এইফালে লৈ আহিলে মাইনাছ y এইফালে আছে প্লাছৰ এইফালে আহিলে মাইনাছৰ প্লাছ 3 ইকুৱেল টু 0 আমি এটা সমীকৰণ পাই গ'লোঁ এতিয়া এই সমীকৰণৰ যোগেদি আমি লেখ অংকন কৰিম এতিয়া লেখ অংকন কৰিবলৈ হ'লে আমি কি জানো আমাৰ কিছুমান সমাধান উলিয়াব লাগিব সমাধান কেনেকৈ উলিয়াইছিলোঁ চোৱা প্ৰথমতে ব্ৰেকেট বনাইছিলোঁ x আৰু y যি মান ধৰি পেলাই আমি সমাধান উলিয়াইছিলোঁ এতিয়া চোৱা আমি তিনিটা মানে হৈ যাব x আৰু এইটো y অক্ষ হ'লে এটা কথা চোৱা মান উলিয়াবৰ কাৰণে আমি কি কৰিছিলোঁ সমীকৰণটোত এটা x ৰ মান 0 ধৰিলে y ৰ মান কিমান পাওঁ আমি এতিয়া সাইডত লৈ কৰি ল'ম ধৰা x ৰ মান এটা আমি 0 ল'লে y ৰ মান কিমান পাওঁ চোৱা x 0 ল'লে এইখিনি আমাৰ 0 হৈ যাব y কিমান হ'ব y ৰ মান 3 হ'ব ধৰা 5x হ'লে 0 হৈ যায় মাইনাছ y প্লাছ 3 ইকুৱেল টু 0 হ'লে y টো সিফালে লৈ গ'লে 3 ইকুৱেল টু y 3 হ'ব এতিয়া চোৱা x ৰ মান 1 ল'লে চোৱা x ৰ মান 1 ল'লে কি হয় এইটো 1 হৈ গ'লে এইটো 5 পূৰণ কৰিলে 5 আৰু 3 8 ইফালে 8 মাইনাছ y ইকুৱেল টু 0 হয় আৰু 8 y টো সিফালে গলি গ'লে y এইটো হৈ যায় 8 এতিয়া আমি y ৰ মানটো 0 লৈ চাওঁ কি হয় এবাৰ x ৰ মান 0 লৈছোঁ এতিয়া y ৰ মানটো আমি 0 লৈ চাওঁ y ৰ মান এবাৰ 0 ল'লে চোৱা কি হয় এইখিনি আমাৰ 0 হৈ যাব কি থাকে চোৱা 5x মাইনাছ 0 প্লাছ 3 ইকুৱেল টু 0 x টো আছে আমাৰ 5x 0 হৈ গ'লে 3 কি হ'ব সিফালে যাব আমাৰ গুচি যাব মাইনাছ 3 x কি হৈ যাব আমাৰ মাইনাছ 3/5 এতিয়া আমি ইয়াত লিখি দিম কি হয় মাইনাছ 3/5 এতিয়া 3 ক 5ৰে হৰণ কৰিলে কি হয় চোৱা 3 ক 5ৰে হৰণ কৰিলে আমি কি পাওঁ 3 5ৰ মাজত নাযায় 0.0 3 5 6 গুণ 6.6 হয় আমাৰ এনসাৰ আকৌ মাইনাছ আছে ইকুৱেল দি দিব পাৰা 0.6 মাইনাছ 0.06 এতিয়া আমি গ্ৰাফত এইটো দৰকাৰ হ'ব কিন্তু চোৱা এতিয়া প্ৰশ্নতে আমি কি কৰিম এতিয়া লেখ অংকন কৰিম এতিয়া লেখ অংকন কৰিবৰ কাৰণে আমাৰ কি আছিলে চোৱা প্ৰথমতে আমি y অক্ষটো আঁকি ল'লোঁ পিছত আমাৰ x অক্ষ এতিয়া আগৰখিনি এতিয়া চোৱা এইটো আছিলে x ৰ সাইড এইটো আছিলে y x ডেছ y ডেছ এতিয়া আমাৰ ইয়াত কি আছে হায়েষ্ট মান কিমান আছে 8 আছে আমি এই দুটা চাওঁ প্ৰথমতে সৰু দুটা চাওঁ পিছত আমি এইটো লৈ যাম এতিয়া চোৱা x 0 হ'লে y কিমান 3 আমি সেম ডিস্টেন্সৰ তিনিটা দি দিওঁ 1 সেন্টিমিটাৰ দূৰত এতিয়া চোৱা x 0 ইয়াত x ৰ 0 আছে কিন্তু y কিমান y 3 কৰি গৈছে 1 2 3 এইটো পইণ্টৰ কথা কৈছে ইয়াত কিমান আছে x 0 y 3 এইটো পইণ্টত চোৱা কি কৈছে এইটো পইণ্ট মাইনাছত আছে মাইনাছৰ x টো মাইনাছ সাইডত আছে এইটো সাইডত আছে আকৌ কিমান 0.6 প্ৰায় 1 সেন্টিমিটাৰ আধাতকৈ অলপ বেছি প্ৰায় এইটোত ইয়াত কি কৈছে এইটো পইণ্ট কিমান পইণ্ট মই ইয়াত লিখি দি আছোঁ -0.06 x আৰু y ৰ ফালে কিমান গৈছে 0 এইটো পইণ্ট আমাৰ কিমান এইটো পইণ্ট আৰু এইটো পইণ্টৰ মাজেৰে ৰেখাডাল যাব আমি ৰেখাটো অংকন কৰি দিম আমাৰ এনসাৰটো হৈ যাব আমাৰ এইটো 0.06 এইটো আধাতকৈ অলপ বেছি এইটো লিখি দিব 0.06 আৰু 0 এইটো নিলিখিলেও হ'ব পইণ্টটো খালি চিনাক্ত কৰিলে হ'ব আমাৰ ৰেখাটো অংকন কৰি দিম আমাৰ অতি সহজে এইটো আমাৰ হৈ গৈছে তো লেখটো নিদিলে এইখিনিও অলপ দিব পাৰে যে চাৰিটা সমাধান ওলোৱা বা তোমালোকে ডাইৰেক্ট এনেকৈ কৰি দিবা সুন্দৰকৈ এনসাৰটো পাই যাবা এতিয়া আমি কেই নম্বৰত যাম এতিয়া আমি 5 নম্বৰত যাম এতিয়া 5 নম্বৰ কি কৈছে চোৱা তলত দিয়া বিকল্পবিলাকৰ পৰা সমীকৰণ একোটা বাছনি কৰা যিটো লেখ চিত্ৰ 4.6 এটা চিত্ৰ দিয়া আছে আমাৰ সেই চিত্ৰৰ পৰা চোৱা চিত্ৰ কি দিয়া আছে আমাৰ চিত্ৰ দিয়া আছে এটা 4.6 আৰু 4.7 চিত্ৰ দিয়া আছে আৰু কিছুমান দিয়া আছে কিন্তু কৈছে কি চোৱা বিকল্পবিলাকৰ সমীকৰণ একোটাকৈ বাছনি কৰা যিটোৰ চিত্ৰ 4.6 ইয়াত কিছুমান অপশ্যন টাইপ কোৱেশ্চন দিয়া আছে এই সমীকৰণ কোনটো শুদ্ধ হ'ব এই সমীকৰণটোৰ পৰা লেখটো দিয়া আছে আমাৰ এই লেখটো কোনটো সমীকৰণৰ পৰা আমাৰ শুদ্ধ হ'ব সেইটো চিনাক্ত MCQ টাইপ আহিব পাৰে তোমালোকে এইটো MCQ তোমাৰ MCQ আহিব এইটো এক্সামত আহিলে MCQ
কি থাকিব চাৰিটা অপশ্যন দিয়া থাকিব কোনটো শুদ্ধ এইটো দেখুৱাব লাগিব এতিয়া চোৱা এক নম্বৰটো আমি কৰোঁ চোৱা ইয়াত কি আছে প্ৰথমটো আছে এক নম্বৰটো চাওঁ 4.6 চিত্ৰটোত চাওঁ আমি x নম্বৰ কৈছে x ইকুৱেল টু y ইকুৱেল টু x এইটো কেইটা পইণ্ট আছে এইটো 0,0 পইণ্টৰে গৈছে মানে কি x-ৰ স্থানাংক 0 y-ৰ স্থানাংক 0 মানে x-ৰ মান 0 ল'লে y-ৰ মান 0 চাইছোঁ এইটো হৈছে পিছত আৰু এটা পইণ্ট লৈ কি কৈছে x যদি 1 হয় y কিমান হ'ব লাগিব -1 চোৱা ইয়াত যদি x-ৰ মান 1 দিওঁ তো y কিমান পাম x-ৰ মান যদি আমি 1 দিওঁ x-ৰ মান y ইকুৱেল টু x আছে x-ৰ মান 1 ধৰিলে চোৱা কি হয় y ইকুৱেল টু 1 y-ৰ মান আমি 1 পাই আছোঁ -1 পোৱা নাই এইটো নহ'ব এক নম্বৰটো নহ'ব দুই নম্বৰটো চোৱা আমাৰ কি পাইছিলোঁ 1 আৰু -1 দি পেলাই আমি চাই আছোঁ কিয়নো ইয়াত কি আছে 1 আৰু -1 কোনটোত শুদ্ধ হয় চাব লাগিব দুই নম্বৰটো চোৱা x প্লাছ y ইকুৱেল টু 0 x প্লাছ y ইকুৱেল টু 0 তে x-ৰ মান কিমান 1 x-ৰ মান যদি এইটো 1 বহুৱা চোৱা 1 বহুৱালে কি হয় y-টো সিফালে গুচি গ'লে -y বা -y এইটো নহ'ব কি কৰিবা জানা y-টো ইফালে ৰাখিবা 1টো ইফালে লৈ যোৱা কি হয় চোৱা y ইকুৱেল টু y-টো ইফালে গ'লে -1 y কিমান পালোঁ -1 y -1 এইটো আমাৰ ঠিকেই আছে দুই নম্বৰটো আমাৰ শুদ্ধ এনচাৰ হ'ব কিয়নো যিটো মান আমাৰ দিয়া আছে স্থানাংক দিয়া আছে স্থানাংকৰ ওপৰত ভিত্তি কৰি পেলাই আমি সমীকৰণটো বহুৱাম যদি শুদ্ধ পাওঁ আমাৰ সেইটো এনচাৰ শুদ্ধ হ'ব আৰু বাকীকেইটা তোমালোকে কৰিব নালাগে ওপৰৰ ফালে এটা এনচাৰ পাই গৈছা হৈ যাব তুমি x-ৰ মানটো বহুৱাবা y-ৰ মানটো যদি পাই যোৱা তেন্তে এইটো সমীকৰণ শুদ্ধ এইটো সমীকৰণৰ ভিতৰতে থাকে স্থানাংক এতিয়া চোৱা দুই নম্বৰটো কি দিছে ইয়াত কেইটামান স্থানাংক দিয়া আছে 2,0 0,2 আৰু -1,3 আমি এটা এটা বহুৱাই যাওঁ চাওঁ কি পাওঁ আমি এতিয়া দুই নম্বৰটো চাবলৈ হ'লে এইটো এনচাৰ আছিলে এতিয়া y ইকুৱেল টু x প্লাছ 2 চোৱা y ইকুৱেল টু x প্লাছ 2 স্থানাংক আমি এটা চোৱা যিকোনো এটা চোৱা 0 আৰু 2 লওঁ 0 আৰু 2 ল'লে চোৱা কি হয় এইটো অকল বুজিব চেষ্টা কৰা এইটো লিখাৰ একো নাই এইটো MCQ টাইপ আহিব এইটো তোমালোকে বুজিলেই নিজেই পাৰিবা তে আমি 0 আৰু 2 ল'লে এইটো শূন্যটো আমাৰ কি x-ৰ স্থানাংক x-ৰ মানটো আমি ইয়াত বহুৱাই দিওঁ y-ৰ মানটো আমি কি পাওঁ চোৱা y ইকুৱেল টু এইটো শূন্য বহুৱাই দিলে x-ৰ মানটো আমি পাই আছোঁ 2 y ইকুৱেল টু আমি 2 পাই আছোঁ এইটো হৈ গৈছে দেখাই গৈ আছে কিন্তু এতিয়া আমি এইটো বহুৱালোঁ এতিয়া আৰু এটা মান চেক কৰি চাওঁ কি হয় 2 আৰু 0 আৰু এটা স্থানাংক লৈছোঁ 2 আৰু 0 এইটো ল'ম 2 আৰু 0 কিন্তু দুই তিনিটা চেক কৰিব লাগিব এতিয়া চোৱা সেম সমীকৰণত আমি আৰু এটা চেক কৰি চাওঁ যে x-ৰ মানটো আমি 2 লৈ এবাৰ y ইকুৱেল টু x-ৰ মানটো 2 ল'লে 2 প্লাছ 2 কি হয় y 4 হৈ যায় কিন্তু আমাৰ 0 হ'ব লাগে এইটো নহ'ব এইটো সমীকৰণ কেনসেল আমি আৰু এটা সমীকৰণ চাওঁ কি দি আছে y ইকুৱেল টু x মাইনাছ 2 y ইকুৱেল টু x মাইনাছ 2 আমি প্ৰথম এই দুটা বিন্দু দি চাওঁ কি হয় প্ৰথমতে x-ৰ মান 0 লওঁ x-ৰ মান 0 বহালে কি হয় চোৱা y ইকুৱেল টু 0 মাইনাছ 2 ইয়াত আছে 2 কিন্তু ইয়াত দেখুৱাইছে y ইকুৱেল টু মাইনাছ 2 গড়বড় আছে মানে অলপ প্ৰব্লেম আছে এইটো নহয় এইটো কেনসেল কিন্তু চোৱা তুমি যদি এইটো স্থানাংক ল'লাহেঁতেন যে y ইকুৱেল টু ইয়াত x-ৰ মান কিমান আছে 2 চোৱা y ইকুৱেল টু x কিমান লৈছোঁ 2 লৈছোঁ মাইনাছ 2 y ইকুৱেল টু 0 y 0 এইটো মিলি গৈছে এইটো স্থানাংকৰ কাৰণে এইটো মিলি গৈছে আৰু এইটো মিলি গৈছিলে এইটো স্থানাংকৰ কাৰণে কাৰণ এটা মিলি যাব কিন্তু আনটো নিমিলে দুইটা মিলিব লাগিব বা এইটো দুটা নিমিলিলে আৰু এইটো চেক কৰি চাম তিনিটা চেক কৰি চাম যিটোত মিলিব সেইটো আমাৰ শুদ্ধ হ'ব গোটেইকেইটা মিলিব লাগিব এতিয়া চোৱা 3 নম্বৰটো চোৱা কি কৈছে 3 নম্বৰটো দিয়া আছে y ইকুৱেল টু মাইনাছ x প্লাছ 2 এতিয়া প্ৰথমতে এই দুটা চেক কৰি চাওঁ হয় নে নহয় তো x-ৰ মানটো কিমান আছে 0 প্ৰথমতে x-ৰ মানটো বহুৱাই ইয়াত 0 বহুৱা কি হয় চাওঁ ইয়াত 0 বহুৱালে প্লাছ 2 এইটো আমাৰ হ'ল আৰু এটা চেক কৰি চাওঁ কি হয় x2 লওঁ আমি x ইয়াত 2 ল'লে কি হয় চোৱা y ইকুৱেল টু মাইনাছ 2 প্লাছ 2 কিমান হয় 0 হয় y ইকুৱেল টু 0 এইটো হৈ গৈছে দুইটা আমাৰ হৈ গৈছে আৰু এটা আছে চেক কৰি চাওঁ কি হয় এইটো -1 আৰু 3 তো -1 আৰু 3 তিনিটা স্থানাংক চাই আছোঁ এতিয়া এইটোত y(x) -1 লো চাওঁ কি হয় y ইকুৱেল টু এইটো -1 ল'লে কি হয় চোৱা মাইনাছ আছে আগৰ পৰা x-ৰ মান -1 ল'লোঁ প্লাছ 2 মাইনাছে মাইনাছে +1 + 2
কিমান পাইছোঁ 3 আমাৰ ইয়াত কি আছে 3 এইটো এনসাৰ এইটো 3 নম্বৰটো আমাৰ শুদ্ধ এনসাৰ কিয় তিনিটাই সমীকৰণ এইটোত মিলিছে স্থানাংক বহুৱাৰ প্ৰয়োগত মিলিছে এইটো আমাৰ এমসিকিউ সেম এনসাৰ নম্বৰ 6 টো চোৱা কি কৈছে যদি এটা স্থিৰ ধ্ৰুৱক বল প্ৰয়োগ কৰাৰ ফলত কোনো এটা স্থিৰ বস্তু বল প্ৰয়োগ কৰাৰ ফলত কোনো এটা বস্তুৱে কাৰ্য বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বৰ সমানুপাতিক হয় তেনেহ'লে অতি তথ্যক দুটা চলকযুক্ত ৰৈখিক সমীকৰণ দি পেলাই আমি কি কৰিব লাগিছে এটা সমীকৰণ ইয়াত প্ৰকাশ কৰিব লাগিব এটা প্ৰকাশ কৰা আৰু স্থিৰ এটা আমি ৰৈখিক সমীকৰণ প্ৰকাশ কৰা আৰু বস্তুৰ স্থিৰ বলক 5 একক স্থিৰক 5 একক ধৰি পেলাই এটা লেখ অংকন কৰা আমাৰ লেখো অংকন কৰিবলৈ দিছে দুটা প্ৰথমতে লেখ অংকন কৰিবলৈ আমাৰ সমীকৰণ লাগে আমি সমীকৰণ শব্দটো পাই গৈছোঁ সমীকৰণ কিহেৰে বনাম আমি বস্তুৰে স্থিৰ ধ্ৰুৱক বস্তুৰে কাৰ্য আৰু বল প্ৰয়োগ কৰাৰ ফলত আমি কি বনাম বল আৰু কাৰ্য দি পেলাই আমি বনাম বল ক'ত আছিল আমাৰ প্ৰয়োগ কৰাৰ ফলত কাৰ্য কৰা বস্তুটোৱে বল আমি দুটা হ'ব আমাৰ ধ্ৰুৱক বনাই পেলাই প্ৰতিটো স্থিৰ একক বুলি ধৰি লেখ অংকন কৰা তদুপৰি এই লেখৰ পৰা বস্তুটোৱে কৰা কাৰ্য কিমান হ'ব ওলোৱা তেতিয়া বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব হ'ব 2 একক এইটোলৈ আমি পিছত আহিম প্ৰথমতে আমাৰ উদ্দেশ্য হ'ল আমি প্ৰথমতে সমীকৰণ বনাব লাগিব তো সমীকৰণ বনাবৰ কাৰণে আমি কি কৰিম চোৱা ইয়াত বল আৰু কাৰ্য আছে বল আৰু কাৰ্যৰ এটা সূত্ৰ আছে সূত্ৰটো তোমালোকে জানিব লাগিব এইটো জানাৰ আগতে আৰু কিছুমান কথা আছে বল আমি বলৰ কি আছিল বল ইয়াত এটা কোৱেশ্যন কৈ দিছে যে বল সমানুপাতিক কাৰ্যৰ বল সমানুপাতিক হয় কাৰ্যক কি বুলি ডাব্লিউ বুলি আমি কাৰ্যক দেখুৱাওঁ এই দুটাৰ পৰা আমাৰ কি আহিব দুটা চলক দেখুৱাই পেলাই আমি এটা সমানুপাতিক বনাম তে চোৱা আমাৰ কিছুমান কথা ধৰি ল'বলৈ দিছে তো ধৰা আমি 6 নম্বৰ চোৱা ধৰা হ'ল আমি কিছুমান কথা ধৰি ল'ব লাগিব ইয়াত কৈছে যে অতিক্ৰম কৰা দূৰত্ব কৈছিল অতিক্ৰম কৰা দূৰত্ব আমি কি দিম এছ দূৰত্বকে আমি কি বুলি এছ বুলি ধৰি ল'ম চোৱা দূৰত্বকে আমি অতিক্ৰম কৰা দূৰত্বক আমি কি বুলি ধৰি ল'ম এছ একক বুলি ধৰি ল'ম দূৰত্বক আমি এছ বুলি ধৰি ল'ম আৰু কাৰ্যক আমি কি জানো কাৰ্যক আমি লিখি ল'ম যে কাৰ্য ইকুৱেল টু ডাব্লিউ একক কাৰ্য আমি একক বুলি লিখি ল'ম এতিয়া এটা শুনা কাৰ্য মানে কি আছিল কাৰ্যৰ এটা সূত্ৰ আছিল কাৰ্যৰ সূত্ৰ কি আছিল স্থিৰ বল মানে যেটো আমাৰ বলটো স্থিৰ হৈ থাকে স্থিৰ বল কাৰ লগত মাল্টিপ্লাই কৰিব লাগিব অতিক্ৰম কৰা দূৰত্বৰ লগত আমি লিখি দি আছোঁ কাৰ্য ডাব্লিউ ইকুৱেল টু স্থিৰ বল ইনটু অতিক্ৰম কৰা দূৰত্ব মানে কি আছিলে অতিক্ৰম কৰা দূৰত্ব এছ মানে ইনটু এছ হ'ব অতিক্ৰম কৰা দূৰত্ব মানে এছ মানে এতিয়া মানে এইটো কি ডাব্লিউ ইকুৱেল টু স্থিৰ বল কিমান আছে কোৱেশ্যনত আমাৰ স্থিৰ বলৰ মান দিয়াই আছে স্থিৰ বল 5 একক বুলি কৈ দিছিলে আমাৰ 5 একক ইনটু এইটো অতিক্ৰম কৰা দূৰত্ব কি আমাৰ এছ এইটোৰ পৰা আমাৰ এইটো দুটা চলকে ধৰি লোৱা এইটো এটা চলক আৰু এইটো এটা চলক বুলি ধৰি লোৱা ডাব্লিউ আৰু এছক আমি এতিয়া মেইন উদ্দেশ্য আমাৰ কি বনাব লাগে সমীকৰণ এটা বনাব লাগে এতিয়া আমি কোৱেশ্যনৰ পৰা আমি সমীকৰণৰ ষ্ট্ৰাকচাৰটো পাই গৈছোঁ এতিয়া চোৱা আমি সমীকৰণৰ এটা জানো গ্ৰাফ বনাবৰ কাৰণে আমি কি লাগে এক্স অক্ষ আৰু ৱাই অক্ষ এক্স লাগে এটা ৱাই লাগে এটা আমি এক্স যদি এছক ধৰি লওঁ এক্সক আমি কেনেকৈ ধৰি ল'ম ধৰা বা লেট ধৰি ল'ম যে এক্স ইকুৱেল টু এছ ইকুৱেল টু ৱাই একক বুলি ধৰি ল'ম আৰু ৱাইক আমি কি বুলি ধৰি ল'ম ডাব্লিউ বুলি ধৰি ল'ম এইটো ছাইডত লেট বুলি ধৰি ল'বা তেন্তে আমি কি পাম এটা আইডিয়াত ৰাখিবা লিখিব নালাগে তেন্তে আমি কি পাইছোঁ ডাব্লিউ ইকুৱেল টু 5s এতিয়া আমি কি কৰিম চোৱা আমি কিছুমান মান বনাই ল'ম এইটো সমীকৰণৰ পৰা কিছুমান মান বনাই ল'ম যেটোৰ কাৰণে আমি গ্ৰাফটো বনোৱাত সুবিধা হ'ব এইটো মান বনোৱাৰ কাৰণে আমি এইটো প্ৰথমতে কি কৰিব লাগিব চোৱা সেম আগৰটোৰ নিচিনাই আমি তিনিটা মান বনাই ল'ম তো এছটো আমি এক্সৰ সলনি কি দিলোঁ এছ আৰু ডাব্লিউ ৱাইৰ সলনি ডাব্লিউ ধৰিলোঁ আমি দুটা মান ধৰি ল'লোঁ এতিয়া চোৱা আমি কি কৰিম এটা এটা মান ধৰিম এছক যদি আমি শূন্য ধৰোঁ এইটো শূন্য হ'লে ডাব্লিউ কি হৈ যাব আমাৰ শূন্য হৈ যাব মানে মূল বিন্দুৰ মাজেৰে যাব বুলি আমি লাগি আছে এতিয়া চোৱা আৰু এটা মান ধৰোঁ আমি ধৰা 2 ধৰিলোঁ এছৰ মান 2 ধৰিলোঁ এছৰ মান 2 ধৰিলে কি পাই আছোঁ
এক্সৰ মান 2 ধৰিলে এইটো ডাঙৰ হৈ যাব 1 ধৰোঁ নহ'লে গ্ৰাফটো আমাৰ ডাঙৰ হৈ যাব 1 ধৰিলে ডাব্লিউৰ মান কি আছোঁ 5 এইটো দুটাই হ'ব আমাৰ ইমান নালাগে এতিয়া এই দুটাৰ পৰা আমি এটা গ্ৰাফ বনাই লওঁ গ্ৰাফত মই দেখাই আছোঁ গ্ৰাফটো কি কৈছিল লেখ অংকন কৰিবলৈ কৈছিলে আমি লেখটো অংকন কৰি লওঁ লেখটো ইমান ডাঙৰ দিব নালাগে হৈ যাব আমি লেখটো ভালদৰে ষ্ট্ৰাকচাৰ চাই পেলাই চেণ্টিমিটাৰ দি পেলাই 5টা ওয়াৰ ফালে ডাব্লিউৰ ফালে আমাৰ 5টা গৈছে ওপৰ ফালে আমাৰ 5টা উঠাব লাগিব যেনেকৈ হোক অলপ সৰু সৰু কৰি দি পেলাই আমাৰ ওপৰ ফালে 2টা 3টা 4টা 5টা দি দিলোঁ 1 2 3 4 5 তোমাৰ কি স্কেল চাই পেলাই 1 সেন্টিমিটাৰ দূৰত দিবা মই জায়গাৰ কাৰণে এনেকৈ বনাই আছোঁ 1 2 3 4 5 এইটো এক্স অক্ষ হয় এইটো আমাৰ ওয়াই অক্ষ এইটো এক্স ডেছ এইটো আমাৰ ওয়াই ডেছ এতিয়া ইফালে আছিল আমাৰ -1 -2 -3 -4 তলফালে আছিল -1 -2 -3 এতিয়া চোৱা এতিয়া মূল বিন্দু কি এক্স এছ 0 ওয়াই 0 মানে কি এইটো বিন্দু আমাৰ এইটো বিন্দুৰ মাজেৰে যাব 0 0 আৰু এটা বিন্দু কি মানে এক্স এইটো এক্স অক্ষ আছিলে যে আইডিয়া আমাৰ কি আছিলে যে এইটো এক্স এইটো আমাৰ এক্স অক্ষ বুলি ধৰিছিলোঁ এক্সৰ যদি 1 থাকে ওয়াইৰ ফালে আমাৰ 5 মানে এক্সৰ ফালে 1 এইটো ওয়াইৰ ফালে 5 মানে ইয়াৰ পৰা এটা বিন্দু যাব এইটো কি এক্সৰ ফালে 1 ওয়াইৰ ফালে 5 এইটো আৰু এইটো বিন্দুৰ মাজেৰে আমাৰ এটা লেখ অংকন কৰিব লাগিব চোৱা এইটো আমাৰ লেখ হৈ গ'ল আৰু এইটোত লিখি দিব লাগিব যে ডাব্লিউ ইকুৱেল টু 5 অফ এছ এইটো লিখি দিলে ভাল এতিয়া আমাৰ এইখিনি আঁকা হৈ গ'ল এতিয়া আমাৰ পিছৰ কোৱেশ্যন কি আছে চোৱা পিছৰ কোৱেশ্যন আমাৰ আছিল যে আমাৰ গ্ৰাফ আঁকা হৈ গ'ল এইখিনি লেখ অংকন কৰা আমাৰ এইখিনি হৈ গ'ল পিছত কি কৈছে তদুপৰি এই লেখৰ পৰা বস্তুটোৱে কৰা কাৰ্য কিমান হ'ব ওলোৱা তেতিয়া বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব মানে কি আছিল এছ কি কৈছে এছ যদি 2 একক লওঁ আমি এছৰ মান যদি 2 একক লওঁ চোৱা 6ৰ 1 নম্বৰটো চোৱা 6ৰ 1 নম্বৰটো আমি চাওঁ কি কৈছে অতিক্ৰম কৰা দূৰত্ব কি কৈছে অতিক্ৰম কৰা দূৰত্ব 2 একক হলে 2 একক হলে আমি কি জানো ডাব্লিউ ইকুৱেল টু 5 অফ এছ আমাৰ 2 একক অতিক্ৰম কৰা দূৰত্ব মানে কি এছ ইকুৱেল টু আমাৰ 2 দিয়া আছে এতেকে এছ ইকুৱেল টু 2 দিয়া থাকিলে ডাব্লিউ ইকুৱেল টু কি হৈ আছে আমাৰ 5 ইনটু এছৰ মানটো বহুৱাই দি 2 কি আছে 10 এইটো আমাৰ এটা এনসাৰ হৈ গ'ল এতিয়া আমি 2 নম্বৰত যাম 6ৰ 2 নম্বৰ যাম 6ৰ 2 নম্বৰটো কি কৈছে 6ৰ 2 নম্বৰটো দি আছে আমাৰ 0 একক হলে কি হয় অতিক্ৰম কৰা দূৰত্ব 0 একক হলে মানে অতিক্ৰম নকৰিলেই মানে দূৰত্ব অতিক্ৰম নকৰিলে কি হয় মানে কি কৈছে অতিক্ৰম কৰা দূৰত্ব 0 একক হলে লিখি দিবা এনেকৈ অতিক্ৰম কৰা দূৰত্ব 0 একক হলে কি লিখি দিবা ডাব্লিউ ইকুৱেল টু 5 অফ এছ এইটো লিখি দিবি এছ এতেকে এছ ইকুৱেল টু আমাৰ 0 ওই 0 দিয়ে আছে অতিক্রম করা দূরত্ব তেন্তে লিখি দিবা ডাব্লিউ ইকুৱেল টু 5 ইনটু 0 ইকুৱেল টু 0 আমাৰ ডাব্লিউ কি আহিল 0 মানে ইয়াত কি হ'ল দেখা গ'ল মানে আমি কি দেখি পালো ইয়াত দেখা গ'ল যে অতিক্ৰম কৰা দূৰত্ব আমাৰ কি দূৰত্ব আমাৰ 0 মানে কাৰ্য 0 হয় এইখিনি তলত নিলিখিলেও হ'ব তলত লিখি দিবা যে গতিকে দেখা গ'ল যে অতিক্ৰম কৰা দূৰত্ব লিখে দূৰত্ব একক হলে কাৰ্য 0 হ'ব হলে কাৰ্য 0 হ'ব এটো নিলিখিলেও হ'ব লিখি দিবা যে 0 একক হলে আমাৰ কাৰ্য 0 হ'ব এটা আমাৰ দিয়ে আছে অতিক্ৰম দূৰত্ব আমি পাইছো যে কাৰ্য 0 হৈছে তথাপি তলত ডাব্লিউৰ মানটো মানে আমি লিখি দিলো এতিয়া আমি কোন কোৱেশ্চন নাম্বাৰ 7 লৈ যাম 7 নম্বৰত কি কৈছে হাতৰ একটো চোৱা এখন স্কুল নৱম শ্ৰেণীৰ দুজন ছাত্ৰী এবিলাক বাদ দিয়া কি কৈছে প্ৰথম চোৱা জামেনী আৰু ফাতিমাই এই দুটা কথা মন কৰিবা জামেনু আৰু ফাতিমাই
একেলগে ভূমিকম্পত আক্ৰান্তসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 100 টকা বৰঙণি আগবঢ়ালে। এই তথ্যৰ সিদ্ধ কৰি এটা ৰৈখিক সমীকৰণ লিখা। তেওঁলোকৰ বৰঙণি x টকা। যি টকাটো দিছে টকাটো আমাৰ কি x টকা। টকাটো আৰু বৰঙণিক x টকা আৰু y টকা বুলি ধৰিব পাৰা। ইয়াৰ এটা লেখ অংকন কৰা। আমাৰ কি কৈছে, জামিনীয়ে টকাটো দিছে তাক x ধৰি ল'ম আমি, আৰু ফাতেমাই টকাটো দিছে তাক y বুলি ধৰি ল'ম। দুটা ধৰি ল'লে আমি x আৰু y ধৰি পেলাই আমি কি কৰিব পাৰিম, এটা সমীকৰণ বনাব পাৰিম, আৰু সমীকৰণৰ যোগেদি আমি কিবা এটা কৰিব পাৰিম। x টকাটো আমি কাক ধৰি দিম, জামিনীক ধৰি দিলোঁ। লিখোঁ আমি 7ৰ 1 নম্বৰটো চাওঁ কি হয়, কেনেকৈ কৰিব পাৰিম। আমি লিখিম যে ধৰা হ'ল প্ৰথমে কি লিখিম, জামিনীৰ স্পেলিংটো আছিল জামিনী বৰঙণি আগবঢ়ালে, মানে কিমান বৰঙণি আগবঢ়ালে, বৰঙণি দিলে x টকা। আৰু ফাতেমাই কিমান দিছিলে, আৰু ফাতেমাৰ স্পেলিংটো ক'ত আছিলে, ফাতেমা বৰঙণি দিলে y টকা। এতিয়া চোৱা প্ৰশ্নমতে আমি কি আছিলে, দুজনে যিমানখিনি বৰঙণি দিছিলে কিমান টকা 100 টকা বৰঙণি দিছিলে, মানে দুইটাৰ যোগফল আমাৰ কিমান 100 টকা। আমি লিখি দিম যে একৰ্ডিং টু কুৱেশ্যন কি লিখিম, x প্লাছ y ইকুৱেল টু 100। তো ডাইৰেক্ট আমাৰ কুৱেশ্যনত আছিলে যে দুজনে দিয়া কিমান টকা দিছিল, 100 টকা বৰঙণি আগবঢ়াইছিলে, আৰু x টকা কাক ধৰিলোঁ, জামিনীক, আৰু y দিলোঁ ফাতিমাক। দুইটাৰ যোগফলে আমাৰ এইটো, আৰু এইটো আমি সমীকৰণ পাই গৈছোঁ। সমীকৰণ পালে আমি কি কৰোঁ, এতিয়া আমি লেখ অংকন কৰিব লাগিব। লেখৰ কাৰণে কি, আমি সমাধান উলিয়াম। সমাধান কেনেকৈ ওলাইছিলোঁ, আমি 4টা সমাধান উলিয়ালোঁ, বা দুটা সমাধান উলিয়ালোঁ। লেখৰ কাৰণে যিমানখিনি আমাৰ দৰকাৰ হয়, x আৰু y ধৰি ল'লোঁ। x আমি 0 ধৰিলে কিমান হয়, y 100। কিন্তু ইমানত আমি নাযাওঁ, 100 দিওঁ। পিছত চোৱা আমি যদি y 0 লওঁ, y 0 ল'লে x 100। এই দুটা দি পেলাই আমি কৰোঁ, কিমান ওলাই আমি চাওঁ। স্কুলটো আমি লৈ লওঁ। এতিয়া চোৱা, এতিয়া আমি লেখ অংকন কৰিলোঁ। আমি প্ৰতিটা গড়ক 10 একক বুলি ধৰি ল'ম, নহ'লে ইয়াত 100 আছে, নহ'লে ইমান ডাঙৰ আমি আঁকিব নোৱাৰোঁ। এতিয়া চাবা একেদিকে একো, এতিয়া আমাৰ এক্সৰ ফালে 10, ওপৰৰ ফালে 10টা আঁকিব লাগিব। 10টা কাৰণে আমি সৰু সৰুকৈ 5টা দি দিওঁ। এটা 2টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা। আমাৰ ইফালে দিব লাগিব 10টা। এটা 2টা 3টা 4টা 5টা 6টা 8টা 8টা 9টা 10টা। আমাৰ এইফালে এক্সৰ আৰু ৱাইৰ ফালে আছে, এইফালে দিব নালাগে, এইফালে দিলে দি দিবা। এতিয়া চোৱা, এইটো আছিল আমাৰ এক্স, এইটো আছিল আমাৰ ৱাইৰ ফালে, এইটো আছিল আমাৰ এক্স ডেছ। এতিয়া চোৱা কি কৈছে, এক্সৰ ফালে 0 গ'লে ৱাইৰ ফালে কিমান 100। কিন্তু ইয়াত এটা কথা লিখিব লাগিব কি, এক্স একক কিমান লিখাই দি আছোঁ তলত, এই ছাইডত লিখি দিবা। এইটো গ্ৰাফৰ তলত লিখিলে অলপ ভাল হয় যে 10 অক্ষ, মানে 10টা অক্ষ থাকিলে আমি কি লিখিম, 10টা অক্ষ, বা এনেকৈ লিখি দিবা যে সৰু, মানে 10টা গড় ইকুৱেল টু 1 একক। এইটো তুমি গ্ৰাফত কৰিলে এনেকৈ কৰিব পাৰা, বা এনেকৈ লিখি দিবা যে 10টা গড় ইকুৱেল টু 1 একক। তো সমীকৰণটো চোৱা, আমাৰ কি এক্সৰ ফালে 0 হ'লে ৱাইৰ ফালে 100, মানে ৱাইৰ ফালে আমি 10টা গড় উলিয়াম। 1 2 3 4 5 6 7 8টা। এইটো আমাৰ এইটো পইণ্ট হ'ব কি 0 100। এটা পইণ্ট পাই গ'লোঁ, আৰু এটা পইণ্ট কি দিম আমি, এক্স 10টা গ'লে ৱাই 0, 1 2 3 4 5 6 9 10। এইটো পইণ্টৰ কথা কৈছে কি 100 0 ৱাই 0। আমাৰ এইটো এটা লেখ অংকন কৰিব লাগিব, আৰু এইটো লেখৰ কথা আমাৰ কৈ আছে যে লেখ অংকন কৰিবলৈ দিছিলে আমাৰ এইটো লেখি, আৰু এইটো লেখত আমাৰ সমীকৰণটো লিখি দিওঁ। সমীকৰণটো কি আছিলে, এক্স প্লাছ ৱাই ইকুৱেল টু 100। এইটো আমাৰ 1 নম্বৰটো হৈ। এতিয়া হাতৰ 2 নম্বৰটো আমি কৰিম। যদি পুতেক আৰু বাপেকৰ বৰ্তমান বয়স, মানে পুতেকৰ বৰ্তমান বয়স x আৰু
বাপেকৰ বৰ্তমান বয়সে y চলকৰ দ্বাৰা প্ৰকাশ কৰা হয় আৰু 10 বছৰ পিছৰ কথা কৈছে আকৌ 10 বছৰ পিছত বাপেকৰ বয়স পুতেকৰ বয়সৰ দুগুণ এইটো তোমালোকে পিছত বুজিবা এটা আমি ধৰি ল'লে পিছত 10 বছৰ পিছত আমাৰ কি হ'ব যে বাপেকৰ বয়স পুতেকৰ বয়সৰ দুগুণ হৈ যাব এই তথ্যখিনি ৰৈখিক সমীকৰণ আৰু লেখ অংকন আমি কৰিম প্ৰথমতে আমি ৰৈখিক সমীকৰণটো বনাবৰ কাৰণে আমি কি কৰিম যে আমাৰ কি দিয়া আছে যদি পুতেকৰ বৰ্তমান বয়সে আমাৰ দিয়া আছে কি লিখিম তেছো আমি কেনেকৈ কৰিম হাতত 2 নম্বৰটো লৈছো দিয়া আছে পুতেকৰ বৰ্তমান বয়স কিমান দিয়া আছে আমাৰ x ধৰি ললো আৰু বাপেকৰ বৰ্তমান বয়স আমি y বুলি ধৰি ললো তে বাপেকৰ আমি বয়স ধৰি ললো এতিয়া আমি কি লিখিম যে পিছত আমাৰ কি আহিছিল যে আমাৰ এইখিনি 2 নম্বৰটো এইখিনি কৰাৰ পিছত আমি ধৰি ললো এইখিনি আছিল 2 নম্বৰটো পিছত আছিল যে 10 বছৰ পিছৰ কথা আমি কি লিখিম এতিয়া 10 বছৰ পিছত এতিয়া আমি 10 বছৰ পিছত যাব লাগিব 10 বছৰ পিছত কি হৈ যাব 10 বছৰ পিছত আমাৰ বাপেকৰ বয়স পুতেকৰ বয়স কিমান হৈ যাব পুতেকৰ বয়স হৈ যাব x + 10 10 বছৰ যোগ হৈ যাব আৰু বাপেকৰ যোগ হ'ব বাপেকৰ বয়স হ'ব y + 10 10 বছৰ পিছত দুইজনৰ আকৌ বয়স যোগ হৈ যাব এতিয়া প্ৰশ্নমতে আমাৰ কি কৈছে প্ৰশ্নমতে কৈছে চোৱা ধৰ 10 বছৰ পিছত বাপেকৰ বয়স পুতেকৰ বয়সৰ দুগুণ হ'ব পুতেকৰ বয়স কিমান চোৱা পুতেকৰ বয়স 10 বছৰ পিছত পুতেকৰ বয়স আমি চোৱা x + 10 ধৰিলে আৰু y + 10 ধৰিলে পুতেকৰ বয়স বাপেকৰ বয়সতকৈ দুগুণ হ'ব মানে এইটোত 2 দি মাল্টিপ্লাই কৰিব লাগিব আমাৰ এইটো ইয়াৰ পৰা আমি সমীকৰণ এতিয়া বনাই দিম তে আমাৰ প্ৰশ্নত যিখিনি কাম আছিল প্ৰশ্নৰ কাম হে এতিয়া নিজে আমি গ্ৰাফ অংকন কৰিব লাগিব আৰু ইয়াৰ পৰা আমি সমীকৰণ বনাই লওঁ এতিয়া আমি সমীকৰণ বনাব লাগিব এইটো 2 দি মাল্টিপ্লাই কৰা 2x + 20 2 দি পূৰণ কৰিলে = y + 10 এতিয়া 20 টো হিফালে লৈ যোৱা y টো ইফালে লৈ আহা 12x y টো ইফালে নিলে -y 20 টো হিফালে লৈ গ'লে আমাৰ কি হয় 10 - 20 এতিয়া চোৱা 12x - y হিফালে আমাৰ কিমান থাকে -10 -10 টো ইফালে লৈ আহো 12x - 1 + 10 = 0 আমি এইখিনি পাই গৈছো এতিয়া ইয়াৰ পৰা আমি কি কৰিম কিছুমান আগত লেখ অংকনৰ কাৰণে কি কৰিছিলো এটা আমি সমীকৰণ এটো এক বুলি ধৰি লোৱা কি কৰি আমি মান উলিয়াও এটা মান উলিয়াম আমি 4টা বা 3টা মানৰ জৰিয়তে আমি লেখ অংকন কৰিম তেছোৱা এটো x আৰু y ধৰি ললো x 0 লোৱা x 0 ললে কি হয় সাইডত চোৱা যদি আমি ইয়াতে x 0 লও 2 * 0 হৈ যাব y + 10 = 0 এটো 0 হৈ যাব কি হ'ব y টো হিবালে গুছি গলে 10 = 0 হৈ যাব তে আমাৰ y কিমান হল 10 এতিয়া চোৱা y যদি 0 লও কি হয় y যদি 0 লও আমাৰ কি হ'ব 12x - 0 + 10 = 0 0 এটা নাইকিয়া হৈ যাব 10 টো হিবালে গুছি যাব 12x = -10 2 এ কাটিলে 5 ax = -5 x = -5 এই দুটাৰ জৰিয়তে আমি কৰো যদি আকৌ লাগে আমি আৰু এটা বনাই লম তেছো এতিয়া আমি কি আঁকিব লাগিব লেখ আঁকিব লাগিব অক্ষ আঁকিব লাগিব অক্ষৰ ৰেখা আমাৰ এটা 5টা কৈ দিও এটো মাইনাসৰ ফালেও যাব আমাৰ যে মাইনাস কি মই x এর ফালে যাব 5 ঘর আমি দিলো আগতে আমি এই ফালে গৈ আছে আমার 5 ঘর -1 -2 -3 -4 -5 আমার এটো x ডেশ এটো আসলে x y এর ফালে আমার উপর ফালে 10 ঘর উঠি আছে আমি সরু করে দিলো ডাঙৰ বনাব লাগিছিলে এটো আমি উপৰ ফালে কিমান উঠি আছে এটা আমি কাটি অলপ তেছোৱা আমি লেখটো আকৌ বালদৰে সজাই লৈছো কিনো হেতুতে আমি উপৰ ফালে অলপ কম দিছিলো এতিয়া চোৱা আমাৰ কি আছিল যে x 0 হলে x 0 ললে y 10 লব লাগে
তো আমাৰ এইটো পইণ্ট উলিয়াওক x0 এইটো আমাৰ x0 আছে ইয়াত y কিমান 10 মানে এইটো পইণ্টৰ কথা কৈছিল আমাৰ এইটো পইণ্ট কি আছিল আমাৰ x0 আছে y 10 এইটো পইণ্ট আমি উলিয়ালো আৰু এটা কি আছিল x - 5 হলে y 0 আমাৰ y ইয়াত 0 আছে কিন্তু x কিমান আছে -5 মানে এইটো পইণ্টৰ কথা কৈছে x - 5 কিন্তু y 0 এতিয়া এই দুটা পইণ্ট আমি পাই গৈছো এই দুটা পইণ্টৰ মাজেৰে আমি এটা লেখ অংকন কৰিম এইটো আমাৰ হ'ব এনসার তে আমি এইটো লেখত এটা কথা লিখি দিম যে আমাৰ কি আছিল সমীকৰণটো আমাৰ কি আছিল 2x - y + 10 2x - y + 10 = 0 এইটো লিখি দিও আমাৰ এইটো এনসার এইখিনি আগৰখিনি এইখিনি পাতি লবা বাপেকৰ বয়স পুতেকৰ বয়স দিয়া আছে নিশ্চয় আমি সমীকৰণটো ভালদৰে বুজিছা এতিয়া আমি হাতৰ 3 নম্বৰলৈ যাম চোৱা হাতৰ 3 কি কৈছে যদি 5খন মেচৰ দাম 8খন চকীৰ দামতকৈ 150 টকা বেছি তেন্তে চকীত দুটা কথা আছে এখন মেচৰ দাম মেচ চোৱা চকী চোৱা আমাৰ দুটা চলক লাগিব এই কাৰণে কৈ আছো ইয়াত কি তেন্তে এখন চকীৰ দাম কি আছে x2 আছে মেচৰ দাম y বুলি ধৰি লোৱা আমি ধৰি লম ৰৈখিক সমীকৰণ গঠন কৰিম ইয়াত লেখাংকন কৰিম এতিয়া আমি ধৰি লব প্ৰথমতে 3 নম্বৰটো চোৱা আমি 3 নম্বৰ হাতৰ 3 নম্বৰ ধৰা হল হাতৰ 3 নম্বৰটো আমি ধৰি ললো এখন চকীৰ দামটো আমি হজাইলো এখন চকীৰ দাম এখন চকীৰ দাম x টকা আৰু এখন কি ধৰিম মেচৰ দাম y টকা বুলি আমি ধৰি লম আমাৰ প্ৰশ্ন মতে কি কৈছে চোৱা তে আমাৰ প্ৰশ্ন মতে আমি according to question মতে কি কৈছে যদি 5খন মেজৰ দাম মানে কি 5খন মেজৰ দাম মানে কি মেচৰ দাম মানে 5y 5খন মেজৰ দাম কি কৈছে 8খন চকীৰ দামতকৈ আমি 8খন চকীৰ দাম লিখো 8খন চকী কি x চকীৰ দামতকৈ 150 টকা বেছি মানে ইয়াত 150 টকা বেছি মানে আমাৰ হিফালে 150 টকা যোগ কৰিব লাগিব 150 টকা সমীকৰণটো আমি পাই গলো তে সমীকৰণৰ পৰা আমি সমাধান উলিয়াই পেলাই লেখ অংকন কৰিম তে চোৱা এতিয়া আমি কি কৰিম y টো ইফালে আছে এতিয়া আমি কিছুমান সমাধান উলিয়াবলৈ চেষ্টা কৰিম তো সমাধান উলিয়াবলৈ চেষ্টা কৰিম আমি কেনেকৈ চোৱা x আৰু y ৰ মান ধৰি পেলাই আমি সমাধান উলিয়াম x আৰু y ধৰিলো এতিয়া চোৱা x আমি 0 ধৰো প্ৰথমতে x 0 ধৰিলে কি হয় চোৱা x 0 ধৰিলে 5y = 8 of x এটো 0 হৈ যাব +150 তে 5 এর হরণ করলে ইফালে প্লাস দিয়ে মারিলে ইফালে প্লাস দিয়ে মারিলে 3 বার 30 তে হয়ে আছে আমার 30 এতিয়া চোৱা আৰু এটা এতিয়া কি বনাব পাৰো তে y যদি আমি 0 লৈ লও কি হৈ আছে চোৱা y যদি আমি এবাৰ 0 ললে বা আমি কি কৰিব পাৰো y 0 ললে আমাৰ কি হৈ আছে 8x -1 8 15 মাজত না যায় তেনে কি করি x আকৌ 5 লব পাৰো x 5 লব এবাৰ তেন্তে কি হয় 8 5 40 হৈ আছে 190 হৈ আছে 190 5 এর হরণ গৈ আছে আমাৰ সো কি হৈছে 5y = 5 এর মিলে 8 5 40 প্লাস 150 190/5 y লিখলে 5 9 19 মাজত কিমান বার গৈ আছে 3 বার 15 4 আছে 40 5 আর 40 38 এই দুটা দি পেলে আমি লেখটো অঙ্কন কৰো চাও আমি কি পাও 38 আৰু 30 হ্যাঁ আমি ইয়াতে এটা লেখ অঙ্কন কৰো আমাৰ গুটিকেইটা মান পজিটিভত আছে তলফালে আমাৰ কাম নাই উপৰফালে গুটিকেইটা কাম চোৱা এতিয়া আমি এটো y ড্যাশ এটো x আৰু এটো x ড্যাশ তুমি তলফালে আৰু অলপ দিবা কিন্তু তলফালে আমাৰ এতিয়া এটো কাম নাই এই কাৰণে আমি উপৰফালে দিছো এটো y only এতিয়া চোৱা আমাৰ কি আছে 30 আছে 5 একক বুলি আমি ধৰি পেলাই আমি কেইটামান বনাইলো যে এক গৰক আমি কিমান ধৰিম 5 বুলি ধৰিলাম 5 10 15 20 25 30 এটো আমাৰ এটা পয়েন্ট হ'ব 30 এটো 35 40 উপৰফালে আমাৰ y এর ফালে কিমান হাই গৈ আছে y এর ফালে 38 গৈ আছে মানে 40 দিলে হৈ যাব হৈ গল
এক্সৰ ফালে আমাৰ 5 অনলি এটোতে হৈ যাব এটো আমাৰ হৈ আছে 5 10 15 20 25 30 35 40 to 5 10 15 20 20 এফালে আছে চোৱা আমি কি আছে x 0 আৰু y 30 আমাৰ এইটো কেতে হৈছে তলে আমি 20 দিছিলো 25 আৰু 30 দি দিলো এটা আমাৰ কি হ'ব লাগিব x ৰ ফালে 0 আৰু y ৰ ফালে 30 মানে এটো x ৰ ফালে 0 এটো y ৰ স্থানাংক 0 x ৰ y ৰ ফালে 30 মানে এইটো বিন্দু কৈছে আমাৰ কি 0 আৰু 30 আৰু এটা কি কৈছে x5 গলে x5 এটো আৰু y38 কত আছে আমাৰ 35 এত 5টা ঘর আছে 5টা ঘর আমি দি দিও এটা দুটা তিনটা চাৰিটা 5টা 35 38 39 40 এইটো বিন্দুত আমাৰ কি আছে x ৰ ফালে কি আছে 5 এইটো বিন্দুৰ হয় ইফালে 5 ঘর যাব কেনে এইটো 5 আছে নহয় এইটো 5 ৰ সিধা সিধি গৈ পেলাই এইটো হ'ব এইটো পয়েন্ট হ'ব 5 অফ 38 এইটো পয়েন্ট আৰু এইটো পয়েন্টৰ মাজত আমাৰ ৰেখাডাল যাব এই ৰেখাডাল আমি আঁকিলে আমাৰ লেখ অঙ্কন কৰা হৈ গ'ল এতিয়া আমি লেখটোৰ মাজত লিখি দিম আমাৰ সমীকৰণটো কি আছিল 5y plus 5y equal to 8x plus 150 লিখি দিবা এটা আমাৰ এইখিনি আমাৰ হৈ গ'ল 3 নম্বৰটো অতি সহজ আছিল অঙ্কটো বুজিলে একদম সহজ এখন চকীৰ দাম আৰু মেছৰ দামৰ মাৰ দি পেলাই কৰিব দিছে এটো আমাৰ একো কৰিব নালাগে এটা দুটা দিলে আমাৰ হৈ যাব এতিয়া আমি 4 নম্বৰলৈ যাম 4 নম্বৰ কি কৈছে যদি কোনো এটা ভগ্নাংশৰ হৰ আৰু লব তোমালোকে চাই লোৱা এবাৰ হৰ আৰু লব তোমালোকে উল্টা পুল্টা লাগে লব কি আছিল লব আমাৰ ওপৰত থাকে আৰু হৰ তলত থাকে এটা আমি কেনেকৈ শিকিছিল দুজৰ হৰ বুলি আমি গম পাইছিল এতিয়া চোৱা কি কৈছে চোৱা যদি এটা ভগ্নাংশৰ হৰ 7 বঢ়োৱা হয় মানে কি আমাৰ হৰ কোনটো এটো হৰত আমাৰ কি হয় 7 বঢ়োৱা হয় আৰু লবৰ পৰা 1 কমোৱা হয় মাইনাস কৰা হয় তেন্তে ভগ্নাংশটো ইমান হৈ গৈ ভগ্নাংশটো আমাৰ কি হৈ গৈ 3/2 হৈ গৈ আৰু হৰক আমাৰ কি দিয়া আছে হৰক x বুলি কৈছে আৰু লবক কি কৈছে y বুলি কৈছে দুই লবলৈ কৈছে ৰৈখিক সমীকৰণ এটা গঠন কৰা ইয়াৰ হওয়াত লেখ প্ৰদৰ্শন কৰা দিয়া চোৱা এইখিনিৰ পৰা আমাৰ গোটে কোৱেশ্চনটো আহি যাব এতিয়া আমাৰ হাতৰ কি নম্বৰ আছিল 4 নম্বৰ তে চোৱা আমাৰ কি দিয়া আছে আমাৰ লব আৰু হৰ দিয়া আছিল এটা আমি লিখি লম যে দিয়া আছে লব আৰু হৰ ডাইৰে দিয়ে হৰক x বুলি দিয়া আছে ভগ্নাংশৰ হৰ আমাৰ লিখি দিম যে এটো নিলিখিলেও হ'ব ভগ্নাংশৰ হৰ x আৰু ভগ্নাংশৰ লব y আমাৰ সমীকৰণটো বনোৱাত অলপ সহজ হ'ব চোৱা ওপৰত কি আছিল আমাৰ লব আছিল লব মানে কি y আমি y দিলো আৰু কি কৈছিলে -1 এটা -1 কৰিবলৈ কৈছিলে যাতে আমাৰ সমীকৰণটো বনোৱাত সহজ হয় আৰু কি হৈছে হৰৰ লগত প্লাস যোগ কৰিবলৈ কৈছিলে +7 যোগ কৰি তেন্তে আমি কি পাও 3/2 পাও এটো আমি কোৱেশ্চনত একৰ্ডিং টু কোৱেশ্চন মতে আমাৰ দিয়া আছিল এটো লিখি দিব পাৰা একৰ্ডিং টু কোৱেশ্চন এতিয়া আমি কি পাও চোৱা তে আমি মাল্টিপ্লাই পূৰণ কৰি দিম এটো ওপৰত আৰু এটোলৈ পূৰণ কৰিলে কি হয় চোৱা 2y - 1 এটোলৈ পূৰণ কৰিলে 3 of x + 7 এটো সাইড মাল্টিপ্লাই কৰি দিলো তে সো এটোলৈ পূৰণ কৰিলে কি হৈ আছে 2y - 2 3 of x + 7 3 গুণ 21 এতিয়া চোৱা 2 of y x টো ইফালে লৈ আহা -3 of x 2 টো ইফালে লৈ যোৱা 21 ৰ পৰা 2 যোগ হ'ব 23 হৈ যাব বুজিছা 23 হৈ যাব আমাৰ এতিয়া আমি লেখ অঙ্কন কৰিবলৈ গৈছিল আমি সমীকৰণটো পাই গৈছো এটো আমাৰ সমীকৰণ ইয়াৰ পৰা লেখ অঙ্কন কৰিবৰ কাৰণে আমি কি কৰিম কিছুমান সমাধান উলিয়াই লম তাতে আমি লেখ অঙ্কন কৰাত সুবিধা হয় x আৰু y ধৰি ললো তে চোৱা এতিয়া 0 ললে আমাৰ অসুবিধা হ'ব এতিয়া 3 ললে -3 টু 3 ললে চোৱা 1 ললে কি হয় 3 মাইনাসৰ আছে হিবালে গলে প্লাসৰ হৈ যাব
প্লাছৰ 26 দুয়েৰে মাল্টিপ্লাই কৰিলে 13 মই এটা পূৰ্ণ সংখ্যা পাই আছোঁ আমি এইটো মাৰি দিওঁ এক্স কি দিওঁ 1 দিওঁ এবাৰ 1 দিলে চোৱা 12y minus 3 into 1 equal to 23 2y equal to 3 ইফালে প্লাছ মাইনাছৰ সিফালে গ'লে প্লাছৰ 26 13 হৈ যাব y equal to 13 আৰু চোৱা 2 ল'লে কি হয় 6 গ'লে 18 17 প্ৰব্লেম হৈ যাব 3 ল'লে 9 গুচি গ'লে আমাৰ কিমান হয় 9 গুচি গ'লে আমাৰ হৈ আছে 14 9 লওঁ আমি এবাৰ 9 ল'লে কি হয় চোৱা 12y 23 এইটো আছিলে 9 ল'লে কি ল'লে 9 নহয় 3 ল'লে 3 ল'লে পাই আছোঁ 9 মাইনাছৰ 3 গ'লে প্লাছৰ কি হয় 23 প্লাছ 9 আমাৰ হৈ আছে 32 দুয়েৰে আমি হৰণ কৰিব পাৰোঁ y 16 হৈ যাব y 16 পাই গ'লোঁ আমি এইটো আমি এতিয়া লেখ অংকন কৰিম লেখটো আমি অংকন কৰি দিওঁ এতিয়া 16 আছে আমাৰ 16টা বনোৱাত অসুবিধা হ'ব এতিয়া আমি কি কৰিম 13 এটা আছে বনাওঁ প্ৰথমতে আমি লেখটো ইমান ডাঙৰ বনাব নালাগে 8টা দিলোঁ আমি দুটাত এটা ধৰিম 8টা বনালে আমাৰ হৈ যাব আমি গড়কেইটা বনাইলোঁ আমি 5 এককক এটা গড় বুলি ধৰি আছোঁ কিন্তু নহ'লে 16টা আমি যোৱাত অসুবিধা হ'ব এতিয়া 8টা বনালে আমাৰ হৈ যাব ইফালে কিন্তু আমাৰ ৱায়াৰ ফালে 16 দিছে নহ'লে ইমান ডাঙৰ বনোৱাত অসুবিধা হ'ব আমাৰ এক্সৰ ফালে হাইয়েষ্ট 3 আছে ইমান ডাঙৰ যাব নালাগে এক্স y x ডেছ তলফালে আমাৰ আছে y ডেছ এতিয়া চোৱা আমাৰ এতিয়া কি লাগে ফাৰ্ষ্টত কৈছে x3 x1 হ'লে y 13 এতিয়া চোৱা এইকেইটা মানকেইটা লিখা নাই এইটো 2 4 6 8 10 12 14 16 18 20 22 24 26 28 আমি 1 এককক 2 এককক 1 একক বুলি ধৰি লৈছোঁ লেট বুলি ধৰি লৈছোঁ তলত এইটো লিখি দিবা তোমালোকে তেন্তে বুজাত সহজ হ'ব মাজে মাজে এটা এটা চিন দি দিব লাগে সেম ডিষ্টেন্সত ইফালে সেম ডিষ্টেন্সত এটা চিন দি দিবা কিন্তু চোৱা কি কৈছে ওপৰ ফালে আমাৰ 13 যাব লাগে x1 হ'লে ওপৰ ফালে আমাৰ 13 যাব লাগে এতিয়া চোৱা x1 xৰ ফালে আমি 1 গ'লোঁ এইটো পইণ্ট তো y ৰ ফালে 13 যাব লাগে আমাৰ 13 গ'লে 12 আৰু 14 মাজত হ'ব ইয়াৰ পৰা এইটো হ'ব আমাৰ এইটো বিন্দু কম কি 130 এটা বিন্দু পাই গৈছোঁ আৰু এটা বিন্দু কি আছে x 3 x আমি 3 এইটো বিন্দু গ'লে y 16 y ৰ কিমান হ'ল 16 y 16 এইটো বিন্দু আমাৰ প্ৰায় এইটো বিন্দু কিমান 3 16 এতিয়া আমি এইটোৰ মাজেৰে এটা লেখ অংকন কৰি দিওঁ আমাৰ এনসাৰ আহিছে তোমালোকে ডিষ্টেন্স কেইটা সেম ডিষ্টেন্সত আঁকিবা ডিষ্টেন্স কেইটা তোমালোকে অলপ বুজি পেলাই স্কেলেৰে মাপ জোপ কৰিব লাগিব ডিষ্টেন্স বেয়া হ'লে আকৌ ইফালে এটা মান ল'লে যাতে প্ৰব্লেম হৈ নাযায় আৰু এটা মান যে মাইনাছৰ আহে ইফালে যাতে সেম মিলি যায় সেইটো চেষ্টা কৰিবা আৰু সমীকৰণটো ইয়াত লিখি দিবা যে 2y minus 3 of x equal to 23 তোমালোকৰ সেম ইয়াত এটাই প্ৰব্লেম হ'ব তোমালোকৰ যদি ডিষ্টেন্স একা বেকা কৰা তোমালোকৰ মানকেইটা আহাত অসুবিধা হ'ব ডিষ্টেন্স সেম ৰাখিবা তে আমি কেই নম্বৰলৈ যাম তে 5 নম্বৰলৈ যাম আমি তে চোৱা 5 নম্বৰ আয়তাকাৰ এডৰা মাটিৰ পৰিসীমা 66 মিটাৰ মাটিৰ পৰিসীমা দিয়া আছে মাটিৰ পৰিসীমাৰ আমাৰতো এটা সূত্ৰ আছিলে তোমালোকৰ মনত আছে নাই আয়তাকাৰ মাটিৰ পৰিসীমা কি আছিলে 2 ইনটু দিক প্লাছ প্ৰস্থ হল ইনটু দিক প্লাছ প্ৰস্থ আছিলে হয় আৰু কি আছিলে মাটিডৰা দৈৰ্ঘ্য x মিটাৰ দৈৰ্ঘ্য দিয়া আছে প্ৰস্থ দিয়া আছে x আৰু y বুলি ধৰি আছে ধৰি লোৱা ইয়াৰ পৰিসীমা সমীকৰণ গঠন কৰা আমাৰ লেখ অংকন কৰিলে কোৱা নাই কিন্তু সমীকৰণ গঠন কৰিলে কৈছে এইটো আমি সহজতে হৈ যাব কিয়নো আমাৰ লেখ অংকন কৰিবলৈ মানা কৰিছে কোৱাই নাই তো আমি লিখিম 5 নম্বৰ হাতৰ কি কৈছে আয়তাকাৰ
এডৰা মাটিৰ পৰিসীমা এডৰা মাটিৰ পৰিসীমা কি দিছে 66 মিটাৰ আয়তাকার এডৰা মাটিৰ পৰিসীমা বা আয়তাকার মাটিৰ পৰিসীমাৰ সূত্ৰ আমাৰ এটা আছিলে কি 2 দিক ইনটু প্ৰস্থ দিক প্লাস প্রস্থ ইকুয়াল টু কি 66 মিটার দিক আমার কি আছে দিক গিভেন দিয়া আছে কি যে দিক এক্স ললে আর ওয়াই মিটার প্রস্থ কিলম প্রস্থ আমি কিলম ওয়াই বলি ধরিলাম তেন্তে আমি দিক আর প্রস্থর মান বহাই দিও কি হয় চোৱা 2x plus y equal to 66 কি আছে 2x plus 2 of no 2 to ডাইরেক্ট হিফালে পঠাই দিও x plus y equal to 66 by 2 আমার কি আছে x plus y equal to 33 এটা আমার সমীকরণ পাই গেছে উক্তি সমীকরণ লিখি দিয়া ইয়াত সমীকরণটো গঠন করা আমার এটুই ইখিনি লিখি দিলে আমার অ্যান্সার আহি যাব আর একো নালাগে কিয়নো যদি লেখ অঙ্কন কৰিবলৈ ক'লেও তোমালোকে ইয়াৰ পৰা দুটা মান উলিয়াই পেলাই লেখটো অঙ্কন তেছো আমাৰ 8 নম্বৰটো কি কৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডা আদিৰ দৰে দেশত উষ্ণতা ফাৰেনহাইট একেৰে জোখা হয় কিন্তু ভাৰতৰ দৰে দেশৰ ইয়াক সেলসিয়াছ এককেৰে জোখায় তলত দিয়া ৰৈখিক সমীকৰণ এটো এটা আমাৰ সমীকৰণ দিয়া আছে তলত ৰৈখিক সমীকৰণ দিয়া আছে যিটোৰ সহায়ত ফাৰেনহাইট আৰু সেলসিয়াছৰ পৰিৱৰ্তন কৰা হয় তেছো 1 নম্বৰটো চোৱা উপৰখিনি যেটো আছে আমাৰ এটো উপৰখিনি কৈছে যে এটো এটা আমাৰ সমীকৰণ দিয়া আছে আমি প্ৰথমতে কি কৰিম চোৱা আমি সমীকৰণটো 1 নম্বৰ 8 ৰ 1 নম্বৰ কৰাতে আমি সমীকৰণটো পাতিলো কি আছে f = 9/5 c গুটিকেইটা আমাৰ সমীকৰণ দৰকাৰ হ'ব 32 কি কৈছে সেলসিয়াছ বা সেলসিয়াছৰ বাবে x অক্ষ আৰু ফাৰেনহাইটৰ বাবে y অক্ষ ধৰি এই ৰৈখিক সমীকৰণ এটা লেখ অঙ্কন কৰা সেলসিয়াছৰ বাবে x অক্ষ আৰু আমি কি কৈছে চোৱা আমাৰ কি কৈছে দিয়া আছে 1 নম্বৰত লিখিবা দিয়া আছে কি কৈছে ডিগ্ৰী সেলসিয়াছৰ বাবে কি x অক্ষ আৰু কি কৈছে ডিগ্ৰী ফাৰেনহাইটৰ বাবে y অক্ষ আমাৰ ধৰি পেলাই কি কৈছে ফাৰেনহাইট ধৰি পেলাই ৰৈখিক সমীকৰণ এটা লেখ অঙ্কন কৰা আমাৰ এটা লেখ অঙ্কন কৰিবলৈ দিছে তো আমি লেখ অঙ্কন কৰিবলৈ আমাৰ এটো সমীকৰণ এটো দিয়া আছে এতে কি আমি বহাম চোৱা এটোত c ৰ মান আমি কি বহাম x বহাম আৰু এটোত y বহাম তে চোৱা এটো ফাৰেনহাইট কি হ'ব y হৈ যাব আৰু 9/5 c ৰ জায়গাত x হৈ যাব প্লাস 32 এতিয়া আমি এটা সমীকৰণ পাই গৈছো এই সমীকৰণৰ যোগেদি আমি এটা লেখ অঙ্কন কৰিম সো এতিয়া আমি কি কৰিম মান উলিয়াম তো মানৰ জৰিয়তে আমি ইয়াত আমাৰ এটো কোশ্চেন 1 নম্বৰত এটোই কৈছে যে c আৰু f ৰ হলনি তুমি x আৰু y লোৱা যাতে আমি এটা আমি লেখ অঙ্কন কৰিব পাৰো x আৰু y অক্ষৰ জৰিয়তে তে চোৱা এটো x আৰু y দিলে কি হয় x ৰ মানটো আমি যদি শূন্য দিও এটো আমি শূন্য দিও তেন্তে কি হ'ব y = 32 আৰু চোৱা এতিয়া যদি আমি x ৰ মানটো আমি 5 ধৰো বা x ৰ মানটো কি ধৰো আমি 5 সেই কাৰণে ধৰি আছো যে ওপৰত এটা 5 হলে তলৰটো কাটি যায় অঙ্কটো কৰাত সুবিধা হয় কাৰণ সকলে 5 এ ধৰিব তে ওপৰত এটা 5 ধৰিলে চোৱা কি হয় y = 9/5 into 5 plus 32 এটো ক্যান্সেল 32 আৰু 9 যোগ কৰিলে 41 আমাৰ হৈ গল এতিয়া আমি লেখ অঙ্কন কৰিম আৰু এটোৰ 1 টো আমাৰ সমাপ্ত হৈ যাব এতিয়া আমাৰ হাইয়েস্ট কিমান আছে 41 তো 41 থাকিলে আমি আমাৰ এটো বহুত ডাঙৰ অঙ্ক আছে y ৰ ফালে বহুত ওপৰত উঠিব 41 আমি এক ঘৰত 5 কৈ ধৰি যাও 5 8টা ঘৰত আমাৰ হৈ যাব এসোৱা এই তলফালে নিদিলে প্ৰবলেম নাই অলপ দি দিও এসোৱা এটো x আছিলে তো x ডেশ উপৰ ফালে আমাৰ y তলফালে y ডেশ এসোৱা ইফালে আমাৰ যোগমাক কৰি আমি 5 একক কৰি দি যাও এটো 5 10 15 20 25 30 35 40
5 একক মই এইটো ধৰিলেহেঁতেন হৈ যাব 40 45 আৰু এইফালে সেম ডিষ্টেঞ্চত আমি দি যাওঁ এইটো আছে আমাৰ 5 10 15 তোমালোকে অলপ ডাঙৰ কৰি লিখিব পাৰা মই অলপ ডাঙৰ কৰি লিখিলেহেঁতেন অলপ বুজাৰ কাৰণে প্ৰব্লেম হৈ গ'ল তোমালোকে কিন্তু সেম ডিষ্টেঞ্চত দিবা কিন্তু কৰাটো অলপ সুবিধা পাবা ঠিক আছে এইফালেও আছে আমাৰ -5 -10 সেম ডিষ্টেঞ্চত যিমানকেইটা দিবা সেম ইফালেও সেম ডিষ্টেঞ্চত তোমালোকে দি যাব লাগিব যে -5 -10 তেছো এতিয়া মই কি কৰিব লাগিব মানকেইটা দি আছো ওপৰতে x শূন্য হলে y 32 x শূন্য কিন্তু y কিমান 32 y 32 প্ৰায় ইয়াত এইটো বিন্দু আমাৰ কৈছে x শূন্য y 32 এটা বিন্দু আমি পাই গৈছো তেমাৰ আৰু এটা বিন্দু উলিয়াম আৰু এটা বিন্দু কি আছে চোৱা x5 y41 x5 এইটো x5 কিন্তু y41 প্লাই এইফালে ইয়াত গৈ পেলাই এইটো স্থাই এইটো কি y541 আমাৰ কি হ'ব এইটো আৰু এইটো এটা লেখ অঙ্কন কৰিব লাগিব এইটো আমাৰ লেখ হৈ গ'ল তো সমীকৰণটো আমি লিখি দিম কি আছিল সমীকৰণটো আমাৰ y প্লাস আছিল নেকি y equal to 9/5 c plus 32 এটো লিখি দিবা হৈ যাব এটো c আছিল নহয় এটো x বুলিহে ধৰিছিলো আমি এটো দি দিবা হৈ যাব এতিয়া আমি 2 নম্বৰলৈ যাম নিশ্চয় 8 1 নম্বৰটো বুজিছা খালি এটো আমাৰ অলপ ফলাই দিবলৈ কৈছিলে ফলাই দিছো সমীকৰণটো দিয়াই আছে এটা 2 নম্বৰটো চোৱা কি কৈছে যদি উষ্ণতা 30 ডিগ্ৰী সেলসিয়াস হয় C2 যদি আমাৰ 30 ডিগ্ৰী সেলসিয়াস ধৰিলো সিৰ হলনি 30 দিয়া হয় তেন্তে এই উষ্ণতা ফারেনহাইট কিমান হ'ব মানে ফারেনহাইট উলিয়াবলৈ দিছে সিৰ হলনি আমি 30 ধৰি পেলাই তে চোৱা 2 নম্বৰটো কৰো 2 নম্বৰটো আমি ইয়াতে কৰি দিম চোৱা 2 নম্বৰটো দিয়া আছে আমাৰ কি আছে ফারেনহাইট আমি সমীকৰণটো পাতিলো 9/5 c plus 32 তো আমার দিয়া আছে কি এটাকে দিয়া আছে কি c equal to 30 ডিগ্রি ফারেনহাইট আমার দিয়া আছে এটা আমি কি কৰিম 30 ডিগ্রি ফারেনহাইট এই c এর মানটো বহাই দিম ফারেনহাইট আমি পাই যাম সিম্পল এটা দেখা f equal to 9/5 into 30 ফারেনহাইট c দিব নালাগে প্লাস 32 এতিয়া চোৱা ইয়াত 9/5 into 30 plus 32 তে 5 6 বাৰ পূৰণ কৰিলে পূৰণ প্লাস 5 6 9 কিমান 54 6 9 54 প্লাস 32 এটা 86 आंसर আমাৰ 86 6 আৰু 86 आंसर তো ফারেনহাইট আমি কিমান পাইছো 86 ডিগ্ৰী ফারেনহাইট আমি পাই গৈছো এটা আমি কিহত যাম আমাৰ आंसर 2 নম্বৰটো এখিনি হৈ গৈছে এটা 3 নম্বৰলৈ যাম 3 নম্বৰ কি আছে চোৱা যদি উষ্ণতা 95 ডিগ্ৰী যদি 3 নম্বৰটো চোৱা যদি উষ্ণতা 95 ডিগ্ৰী ফারেনহাইট হয় ফারেনহাইট দিয়া আছে আমাৰ এখিনি এটোৰ মান আমাৰ দিয়া আছে ফারেনহাইট তেন্তে উষ্ণতা সেলসিয়াস কিমান হ'ব সি উলিয়াব লাগে এফ এর এটা নিকোণ এটা মান দিয়া আছে তে সিৰ আমি উলিয়াব লাগে 2 নম্বৰ 3 নম্বৰটো চোৱা আমাৰ কি প্ৰথমতে আমি সমীকৰণটো পাতি লম f equal to 9/5 c plus 32 তো আমাৰ গিভেন দিয়া আছে কি ফারেনহাইট কিমান দিয়া আছে যে 95 ডিগ্ৰী ফারেনহাইট দিয়া আছে আমি c উলিয়াব লাগে তে চোৱা সিৰ মানটো আমি ইয়াত বহাই f এর মানটো এতে বহাই দিও 95 equal to 9/5 into c plus 32 এতিয়া চোৱা ইফালে তলাতে এটা 5 আছে এটা আমি কৰিব কাৰণে 5 টো কমন লৈ লো 5 টো আমি কমন লৈ ললো 5 আছে 9c প্লাস 5 তলত 1 আছে 5 5 বাৰ 5 32 মানে পূৰণ কৰিলে কিমান হ'ব চোৱা 32 into 5 5 গুণ 10 শূন্য এটা আছে 1 5 গুণ 15 কে 16 160 এতিয়া আমাৰ 95 আহিল এতিয়া আমি এইটো ইফালে পূৰণ কৰিব পাৰিম বেলে হৰণ আছে ইফালে আহিলে পূৰণ 95 into 5 equal to 9c plus 160 এতিয়া চোৱা 95 ৰ লগত 5 পূৰণ কৰিলে কি 5 গুণ 25 5 7 আছে 2 45
47 তো 47 475 এইটো চোৱা এইখিনি আমি ইফালে লৈ আহিলে -160/9c এইখিনি মাইনাছ কৰি দিয়া 160 মাইনাছ কৰি দিলে 513 এতিয়া চোৱা 315 আৰু 9টো ইফালে আহিলে পূৰণ আছে বুলি আহিলে হৰণ c এতিয়া আমাৰ কি হৈ আছে c টো ইফালে লৈ আহোঁ এইটো হৰণ কৰি আমি কি পাওঁ চোৱা 9315 হৰণ কৰিলে 3 বাৰ যায় 3 গুণ 27 11 পৰা 7 গুচি গ'ল তাকে আমাৰ 4 5 9 45 35 বাৰ যায় আমাৰ 35 ডিগ্ৰী সেলসিয়াছ ফাৰেনহাইট আমি পাই গৈছোঁ তো আমাৰ কি উলিয়াবলৈ দিছিলে সেলসিয়াছ উষ্ণতা উলিয়াবলৈ সেলসিয়াছ উলিয়াবলৈ দিছিলে আমি সেলসিয়াছ উলিয়াই দিলোঁ 35 ডিগ্ৰী সেলসিয়াছ এইটো আমাৰ এনসাৰ তো আমি 4 নম্বৰলৈ যাম 4 নম্বৰটো চোৱা কি কৈছে 4 নম্বৰ কৈছে যদি উষ্ণতা c ইমান দিয়া আছে আমি আগতে সেলসিয়াছ উলিয়াই দিছে আমি সেলসিয়াছ উলিয়াই দিলোঁ এতিয়া আমি কি উলিয়াব লাগে আকৌ 4 নম্বৰ যদি উষ্ণতা 35 ডিগ্ৰী সেলসিয়াছ হয় এতিয়া আমি 4 নম্বৰটো কৰিম কি কৈছে যদি উষ্ণতা ইমান ডিগ্ৰী সেলসিয়াছ হয় c আমাৰ কিমান দিয়া আছে c দিয়া আছে আমাৰ উষ্ণতা 0 ডিগ্ৰী হলে তেন্তে উষ্ণতা ফাৰেনহাইট কিমান হ'ব ফাৰেনহাইট উলিয়াব লাগে c যদি শূন্য হৈ যায় কি হ'ব 32 হ'ব কিয়নো এইটো শূন্য হৈ যাব আমাৰ +30 অনলি থাকিব সিম্পল কোৱেশ্চন তে আমি 4 নম্বৰটো কৰো তে 4 নম্বৰটো চোৱা 4 নম্বৰটো অলপ পাতিলো 4 নম্বৰ আমাৰ দিয়ে প্ৰথমতে সমীকৰণটো আমি পাতিলো সমীকৰণটো আমাৰ কি আছিল f = 9/5 c + 32 আমাৰ কি কৈছে এতিয়া 4 নম্বৰত যদি উষ্ণতা 0 ডিগ্ৰী সেলসিয়াছ হয় কি কৈছে যদি উষ্ণতা 0 ডিগ্ৰী সেলসিয়াছ হয় তেন্তে আমি কি কৰিম ফাৰেনহাইটত আমি কি কৰিম f = 9/5 * 0 ডিগ্ৰী + 32 ফাৰেনহাইট কিমান হ'ব এইখিনি 0 হৈ যাব আমাৰ অনলি 32 থাকিব ফাৰেনহাইট 32 এনসার ফারেনহাইট আমি উলিয়াই দিলোঁ 0 ডিগ্ৰী ফারেনহাইট হ'ব এতিয়া আমাৰ আৰু একটা অপশন দিয়া আছে যে যদি উষ্ণতা মানে যদি উষ্ণতা ফারেনহাইট মানে 0 ডিগ্ৰী ফারেনহাইট হয় এতিয়া ইয়াত যদি 0 ডিগ্ৰী হয় তেন্তে আমি c কেনেকুৱা হ'ব মানে কি উলিয়াব লাগে তেন্তে সেলসিয়াছ কিমান হ'ব c মান উলিয়াব লাগে এতিয়া চোৱা সেম উল্টা আমি লিখি দিম যে যদি এটো উষ্ণতা 0 ডিগ্ৰী ফারেনহাইট হয় এগেইন লিখি দিবা এগেইন ফারেনহাইট হয় তেন্তে কি হ'ব f = 9/5 c + 32 হয় তেন্তে এটো কি হ'ব আমাৰ শূন্য হৈ যাব 0 ডিগ্ৰী ফারেনহাইট তে 9 ৰ c আমি কি পাম চোৱা c কি পাম এইখিনি শূন্যটো হিফালে লৈ গ'লে আমাৰ কি হয় 9/5 * ওপৰত c + 32 = 0 এতিয়া চোৱা এইখিনি আমাৰ কমন ল'ব লাগিব 5 কমন ল'লে কি হয় 9c + 32 * 5 কৰিলে কিমান হয় 5 × 2 = 10 0 হাতত আছে 60 = 0 ফার্স্ট হিফালে গ'লে কি হৈ যাব আমাৰ পূরণ হিফালে গ'লে হরণ হিফালে গ'লে পূরণ 0 লগ পূরণ কৰিলে 0 হৈ যাব তে কি হ'ব 9c = এটো প্লাসৰ আছে হিফালে গ'লে -160 আমাৰ কি থাকিব অনলি চোৱা অনলি আমাৰ থাকিব c = -160/9 হরণ কৰিলে আমি কি পাওঁ কি নম্বৰ আছিল আমি হরণ কৰিলে পাওঁ 160 17 এবার চাইলো 160/9 হে কিমান যায় 160 তো আমাৰ গৈ আছে টোটাল একবাৰ 9 থাকি আছে আমাৰ 7 না যায় 0 নামিব 0 9 বাৰ 7 বাৰ গ'লে 7 9 × 63 থাকে অনলি 7 2 আকৌ 7 বাৰ যায় 7 বাৰ গ'লে আমাৰ 77.7/8 এটা আহি যাব আমাৰ 7.8 দি দিওঁ কিয়নো ডাঙৰ সংখ্যা পালে আমাৰ 5তকৈ ডাঙৰ সংখ্যা পালে 1 এটা বাঢ়ি যায়
8 ডিগ্ৰী সেলসিয়াস আমাৰ এনসাৰ এতিয়া আমাৰ কেই নম্বৰ হ'ল 4 নম্বৰ হৈ গ'ল এতিয়া আমাৰ 5 নম্বৰটো চোৱা 5 নম্বৰটো কি আছে 5 নম্বৰটো দেখাটো অলপ জটিল কিন্তু বহুত সহজ কোৱেশ্চনটো এনে কোনো উষ্ণতা আছে নাকি আমাৰ উষ্ণতা কি পাইছো ফারেনহাইট পাইছো সেলসিয়াস পাইছো উষ্ণতা আছে নাকি যে ফারেনহাইট আৰু সেলসিয়াস এই দুইটাতে সংখ্যাকভাৱে একে মানে দুইটা সেলসিয়াস আৰু ফারেনহাইট একে থাকিব লাগিব এনেকুৱা উষ্ণতা আছে নাকি যদি আছে নিৰ্ণয় কৰা আমি জানো এটা আছে কিন্তু কেনেকৈ নিৰ্ণয় কৰিম সেইটো আমি দেখাই দি আছো তেছো 8 5 নম্বৰ আমি কেনেকৈ কৰিম চোৱা আমি ধৰি লম এটা কথা যে ধৰা হল যে উষ্ণতা আমি এটা কথা ধৰি লম কি উষ্ণতা x ডিগ্ৰী সেলসিয়াস একে হয় চোৱা ইয়াত কি কৈছিলে কোনো এটা উষ্ণতা আছে নেকি যেটো সেলসিয়াস আৰু ফারেনহাইট একে হয় আমি x ডিগ্ৰী ধৰি ললো যেটো উষ্ণতা সবত সেম হ'ব মানে কি x ইকুয়াল টু ফারেনহাইট হ'ব x আৰু ফারেনহাইট সেলসিয়াস সব একে হ'ব সাংখ্যিকভাৱে একে হয় তেন্তে আমি কি লিখিব পাৰোঁ আমি এটা ফৰ্মুলাটো লিখিলো x ইকুয়াল টু 9/5 c + 32 এতিয়া চোৱা আমি কি লিখো x একে হয় যদি তেন্তে কি হ'ব x ইকুয়াল টু কি হ'ব ফারেনহাইট ইকুয়াল টু সেলসিয়াস সব একে হ'ব তেন্তে আমি কি লিখিব পাৰোঁ f এর হলনে আমি x লিখিব পাৰোঁ তেন্তে x এর হলনে f এর হলনে কি লিখিম x লিখিম 9/5 c এর হলনে কি লিখিম x লিখিম প্লাস 32 এত লিখি দিবা এটাকে x ইকুয়াল টু f ইকুয়াল টু c আমি ধৰি লৈছো এই কাৰণে এতিয়া চোৱা এতিয়া আমি এটা সমীকৰণ পাই গৈছো এতিয়া আমি কি কৰিম এই সমীকৰণৰ পৰা x এর মান উলিয়াম আৰু x এর মান উলিয়ালে আমি ক'ব পাৰিম যে ইয়াত সেম আছে এতিয়া চোৱা আমি x এর মান উলিয়াবৰ কাৰণে কি কৰিম x এতিয়া চোৱা ইফালে আমাৰ কি হ'ব কমন ললো 5 9x plus 32 এতিয়া চোৱা ইফালে কমন ললে 5 of 9x plus এটো পূৰণ কৰিলে 160x এটো ইফালে আহিলে 5 of x ইফালে কিমান হয় আমাৰ 9x plus 160 তা 9x ইফালে আহি গলে 9x ইফালে লৈ আহিলে কি হ'ব 5x minus 9x equal to 160 আমাৰ কি গলে -4x equal to 160 x টো আমি ৰাখি দিলে কি হয় 160 by -4 এটো কাটি দিলে কি হয় -40 আমি x পাই গলো কি -40 তে আমি কি জানো যে x equal to f ফারেনহাইট equal to সেলসিয়াস আমাৰ সেম আছিল তেন্তে আমি কি লিখি দিব পাৰো এতিয়া এটাকে তুমি লিখি দিব পাৰা যে ফারেনহাইট সেলসিয়াস আমি কি লিখিব পাৰো এতিয়া যে -40 ডিগ্ৰী সেলসিয়াস equal to -40 ডিগ্ৰী ফারেনহাইট বুঝছো আমাৰ সেম এতিয়া এটো আমাৰ ইয়াতে সমাপ্ত হল